নৱবৰ্ষক আদৰিবলৈ সকলো সাজু গহপুৰৰ সাংবাদিকসকলো আহিলে ৰাজগড়ৰ চেঁচা নদীত ইতিমধ্যে বিশাল আয়োজনেৰে তেওঁলোকে প্ৰীতিভোজ আয়োজন কৰিছে ইতিমধ্যে দেখা পোৱা গৈছে ভিডিঅ' জাৰ্নেলিষ্ট মই দেখাবলৈ অনুৰোধ জনাইছো এয়া দেখিছে গাহৰি ইতিমধ্যে পুৰি আছে এয়া গাহৰি পুৰি আছে ইফালে সুন্দৰ সুন্দৰকৈ তেওঁলোকে লোকেল মুৰ্গী মাছ ইতিমধ্যে বনাই আছে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছো যে গহপুৰৰ যিসকল সাংবাদিক এই বন্ধুসকল আছে তেওঁলোক আহিছে আৰু এনেধৰণে এসাঁজ প্ৰীতিভোজ খাবৰ বাবে তেওঁলোকে এই স্থানত আহি উপস্থিত হৈছে কিয়নো তেওঁলোক প্ৰায় সময়তে ব্যস্ততা থাকে ব্যস্ততাৰ মাজতো তেওঁলোকে আহিছে ইতিমধ্যে দেখিছে মই সুধিম মই বিটু আছে মোৰ লগত বিটু এতিয়া কি কৰি থকা হৈছে গাহৰি আৰু লোকেল মুৰ্গী পুৰি আছে এতিয়া ভালকে খোৱা হ'ব আজি ভালকে খোৱা হ'ব মই ভিডিঅ' জাৰ্নেলিষ্ট দেখাবলৈ বিচাৰিছে ইতিমধ্যে ফূৰ্তি হৈ আছে তেওঁলোকে নাচি আছে প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই দেখাই আছো পানী টুকি থাকোতে মাজনী হাতত চৰিয়ালৈ পানী টুকি থাকোতে মাজনী হবনো পানী লগা কলি বন্ধৈ বাৰ মাৰ কবি গৈ বাটৰ লগে পাৰে জোৱাই বুলিবলৈ অকণমান কথা পাতিব বিচাৰিছো মই আপোনাৰ ওচৰলৈ আহিছো দেখা পোৱা গৈছে যে প্ৰীতিভোজ কৰা হৈছে গহপুৰৰ সাংবাদিকসকল ওলাই আহিছে ব্যস্ততাৰ মাজত কিছু খানাৰ আয়োজন কৰা আছে দেখা পোৱা গৈছে লোকেল মুৰ্গী মাছ গাহৰি অত্যন্ত সুন্দৰকৈ হয় কওকচোন নিশ্চয় যিহেতু ব্যস্ত থকা যায় আৰু বিভিন্ন বেলেগৰ বাতৰি কৰি আছে কিন্তু বনভোজৰ বেলেগৰ বাতৰি কৰি থকা হৈছে কিন্তু আমাৰো মন যায় বনভোজৰ আনন্দ ল'বলৈ নৱবৰ্ষক আদৰাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি চলা হৈছে গতিকে আমি ওলাই আহিছো অসম অৰুণাচল সীমান্ত বিশেষকৈ অৰুণাচলে পৰে এই ঠাইটুকুৰা অৰুণাচললৈ আহিছো গতিকে বিভিন্ন আছে ইয়াতে খাহী ৰখা হৈছে লোকেল মুৰ্গী গাহৰি ৰখা হৈছে লগতে ডিম এনেধৰণে ৰখা হৈছে কিছু লোকলৈ পনীৰো অনা হৈছে মাছ আছে ৰৌ মাছ অনা হৈছে নদীৰ ৰৌ মাছ অনা হৈছে গতিকে এইসমূহ ব্যঞ্জন লৈ বিশেষকৈ আমি ইতিমধ্যে খাবলৈ আগবাঢ়িছো বনভোজৰ আনন্দ ল'বলৈ আগবাঢ়িছো আৰু সকলোৱে আনন্দ কৰা পৰিলক্ষিত হৈছে ৰাজিত জ্যেষ্ঠ সাংবাদিক আছে ৰাজ্য আহিছিলো কেনেধৰণে দেখা পোৱা গৈছে নৃত্য গান তাৰ মাজত আনন্দ তাৰ মাজত খানা নৱবৰ্ষক আদৰিবলৈ কেনেদৰে আপুনি মানে ফূৰ্তি লাগিছে আজি মানে ফূৰ্তি কৰিব আহিছো যিহেতু সদায় আমি ব্যস্ত থাকোঁ নিউজত আজি আমাৰ যিমানখিনি গহপুৰৰ সংবাদকৰ্মী আছে চব একলগ হৈ এটা প্ৰীতিভোজ খোৱাৰ কথা ভাবিলোঁ নতুন বছৰ আদৰিম বুলি অৰুণাচলৰ পাহাৰ কিনাৰলৈ আহিছোঁ আৰু ইয়াত আহি মানে এটা অনুভৱ বেলেগ মানে প্ৰাকৃতিক পৰিৱেশত এটা সুন্দৰ পৰিৱেশত এসাঁজ প্ৰীতিভোজ মানে বনভোজ খোৱাৰ যিটো আনন্দ সেই আনন্দটো বছৰত এবাৰ আহে গতিকে সেই আনন্দটো আজি আমি ল'বলৈ আহিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত হেলেমৰ পৰা আমাক এই পৰিৱেশ দেখুওৱাৰ বাবে এয়া হৈছে হেলেমৰ কালিৰ দিনটোৰ পৰিৱেশ কালি হেলেমৰ সাংবাদিক বন্ধুসকল একেলগ হৈ এসাঁজ লগে ভাগে খাই পুৰণি বছৰটোক বিদায় দি নতুনক আদৰিবৰ বাবে সাজু হৈছিল